আপোনালোকে চাবলৈ আৰম্ভ কৰিছে E24 লাইভ ব্ৰেকিং আৰু ষ্টুডিঅ'ত মই ৰদি অসমৰ বাবে এটা সুখবৰ এটা ডাঙৰ খবৰ এক বৃহৎ সফলতা এটা নাম ৰিয়ান পৰাগ ভাৰতীয় দলত অসম সন্তানে জিম্বাবুৰ বিৰুদ্ধে T20 খেলত অৱতীৰ্ণ হ'ব নীলা জাৰ্চি পৰিধান কৰিব ৰিয়ান পৰাগ এই অসমৰ প্ৰথমজন যিয়ে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰত বনাম জিম্বাবুৱে অভিষেক ঘটিল অসম সন্তান ৰিয়ান পৰাগৰ জিম্বাবুৰ বিৰুদ্ধে হাৰ ৰেট ইতিমধ্যে আৰম্ভ হৈছে T20 মেচ মূল একাদশ ৰিয়ানৰ নাম ভাৰতীয় পুৰুষৰ দলত স্থান পোৱা ৰিয়ান পৰাগ প্ৰথমগৰাকী অসম সন্তান এতিয়া ৰিয়ানৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ থাকিব অসমীয়া প্ৰতিগৰাকী অসমীয়াৰ এতিয়া প্ৰতিগৰাকী অসমীয়াই ৰিয়ানক শুভেচ্ছা জনাওক অসমৰ বাবে এটা সুখবৰ এটা ডাঙৰ খবৰ এক বৃহৎ সফলতা এটা নাম ৰিয়ান পৰাগ ভাৰতীয় দলত অসম সন্তানে জিম্বাবুৰ বিৰুদ্ধে T20 খেলত অৱতীৰ্ণ হ'ব নীলা জাৰ্চি পৰিধান কৰিব ৰিয়ান পৰাগে এই অসমৰ প্ৰথমজন যিয়ে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰত বনাম জিম্বাবুৰ অভিষেক ঘটিল অসম সন্তান ৰিয়ান পৰাগৰ জিম্বাবুৰ বিৰুদ্ধে হাৰ ৰেট ইতিমধ্যে T20 মেচ আৰম্ভ হৈছে আৰু মূল একাদশত ৰিয়ানৰ নাম ভাৰতীয় পুৰুষৰ দলত স্থান পোৱা ৰিয়ান পৰাগ প্ৰথমগৰাকী অসম সন্তান এতিয়া ৰিয়ানৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ থাকিব অসমবাসীৰ এতিয়া প্ৰতিগৰাকী অসমীয়াই ৰিয়ানক শুভেচ্ছা জনাওক